বন্দি খুলিয়াব নোৱাৰিলো মই খুৰীয়ে নকৰে নমস্কাৰ এই মুহূৰ্তত লৈ আহিছোঁ আপোনালোকৰ কাৰণে আজিৰ দিনটোৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ লগতে কেইবাটাও ভয়ংকৰ খবৰ প্ৰতিটো খবৰে আপোনালোকে জনাটো অতিকৈ প্ৰয়োজনীয় সম্পূৰ্ণ খবৰকেইটা জনাৰ আগত আপুনি যদি মোৰ চেনেলটোত নতুনকৈ আহিছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব লগতে লাইক এটা দি মোক উৎসাহিত কৰিব এই মুহূৰ্তৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ কাৰণে অনিৰ্দিষ্ট কাললৈ বন্ধ হ'ব দিবানৈশ বাছ সেৱা কেন্দ্ৰ চৰকাৰৰ নতুন আইনৰ তীব্ৰ বিৰোধিতা ISBTত বাছ চালক কৰ্মীৰ প্ৰবল প্ৰতিবাদ দুৰ্ঘটনাত মৃত্যু হ'লে চালকৰ 10 বছৰ কাৰাদণ্ড লগতে 10 লাখৰ জৰিমনাৰ আইনৰ বিৰোধিতা আৰু আনফালে দিব লৈছোঁ অন্য এক গুৰুত্বপূৰ্ণ খবৰ আজিৰ দিনটোৰ ডেৰাগাঁৱৰ দুৰ্ঘটনাক লৈ শোক প্ৰকাশ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ঘটনাত নিহতৰ পৰিয়াললৈ 2 লাখ টকাকৈ এককালীন সাহায্য ঘোষণা কৰিলে আৰু ইয়াৰ লগতে আহতসকললৈ 50,000 সাহায্য ঘোষণা কৰিলে প্ৰধানমন্ত্ৰী স্থানীয় প্ৰশাসনক সৰ্বোচ্চ প্ৰকাৰৰ কাৰ্যব্যৱস্থা গ্ৰহণৰো নিৰ্দেশনা দিলে এই মুহূৰ্তত জনাইছোঁ ডেৰাগাঁৱৰ ঘটনাক লৈ শোক প্ৰকাশ কৰিলে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আৰু এই দুৰ্ঘটনাক লৈ ৰূপজ্যোতি কুৰ্মীৰ মন্তব্য ঠিকাদাৰ ভুলৰ বাবে সংঘটিত হ'ল দুৰ্ঘটনাৰ বাবে দোষী ঠিকাদাৰ ভাগ্য কলিতাৰ ডেৰাগাঁৱৰ দুৰ্ঘটনা সন্দৰ্ভত বিধায়ক ৰূপজ্যোতি কুৰ্মীৰ প্ৰতিক্ৰিয়া কাষৰে বালিজানত ডেৰাগাঁৱত এইটো এটা দুৰ্ভাগ্যজনক ঘটনা ঘটিল যিসকল প্ৰাণ হেৰুৱালে তেওঁলোকক আত্মসৎকাৰীৰ বাবে প্ৰাৰ্থনা জনাইছোঁ দুখ লগা এনে ঘটনা ঘটিব নালাগিছিল কিন্তু এয়া সম্পূৰ্ণ NIC DCLৰ গাফিলতিত হৈছে আৰু ক'ৰবাত এই ৰাস্তাটো লৈ পেলাই আমি নুমলীগড়ৰ পৰা আমাৰ জাজিলৈকে আমাৰ যোৱাতবাসী ৰাইজে বহুদিনৰ পৰা আমি ভুগি আছোঁ আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয়ক অৱগত কৰা হৈছে তেখেতৰ তৎপৰতাত শেহতীয়াকৈ আমাৰ নিজৰ কিছু মানুহৰে ভুল আৰু আনফালে দিব লৈছোঁ অন্য এক গুৰুত্বপূৰ্ণ খবৰ আজিৰ দিনটোৰ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বিজেপিৰ ভিতৰ চলাত চলিছে যুদ্ধ দুই মন্ত্ৰী সাংসদৰ মাজত চলিছে লবিকেন্দ্ৰিক পচন্দ যুদ্ধ সাংসদে নুশুনে মন্ত্ৰীৰ কথা মন্ত্ৰীয়ে নুশুনে সাংসদৰ কথা দুই ভাগত বিভক্ত শোণিতপুৰত বিজেপি এতিয়া এটা ভাগৰ নেতৃত্বত আছে সাংসদ পল্লৱলোচন দাস আৰু আনটো ভাগত নেতৃত্বত মন্ত্ৰী অশোক সিংহল আছে জিলা বিজেপিৰ কাৰ্যালয় আৰু মণ্ডল বিজেপিৰ কাৰ্যালয় সম্পূৰ্ণ পৃথক মণ্ডল বিজেপি সভাপতি নাযায় জিলা বিজেপিৰ কাৰ্যালয়লৈ আৰু আনহাতে মুখ্যমন্ত্ৰীৰ কথা দোহাই দি নিজৰ মতে লয় সিদ্ধান্ত পল্লৱলোচন দাসে সকলোকে আচৰিত কৰি তিনি ব্যক্তিক তিনি মণ্ডলৰ সভাপতি নিযুক্ত পল্লৱলোচনৰ নিৰ্দেশত তিনি সভাপতি নাযায় বিজেপিৰ জিলা কাৰ্যালয়লৈ বছৰৰ শেষ দিনটোত পল্লৱলোচন দাস আৰু অশোক সিংহলৰ সংঘাত স্পষ্ট হয় দুই মন্ত্ৰী সাংসদৰ যুঁজত বিজেপিৰ ভেটিত কঁপনি উঠিছে এতিয়া নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত বিজেপিৰ ভিতৰ চলাত চলিছে যুদ্ধ আৰু আনফালে দিব লৈছোঁ অন্য এক গুৰুত্বপূৰ্ণ খবৰ আদানীক সকাহ উচ্চতম ন্যায়ালয় এই মুহূৰ্তত জনাই আছোঁ আদানীক বৃহৎ সকাহ প্ৰদান কৰিলে উচ্চতম ন্যায়ালয়ে হিডেনবাৰ্গ আদানী বিতৰ্ক তদন্তক লৈ উচ্চতম ন্যায়ালয়ৰ ডাঙৰ সিদ্ধান্ত SITয়ে নহয় CBI তদন্ত কৰিব হিডেনবাৰ্গৰ প্ৰতিবেদন আদানী গ্ৰুপৰ বিৰুদ্ধে হিডেনবাৰ্গৰ প্ৰতিবেদনৰ তদন্ত নকৰে SITয়ে চেবিৰ তদন্তক হস্তক্ষেপ কৰিব নিবিচাৰে উচ্চতম ন্যায়ালয়ে আদানী হিডেনবাৰ্গ সন্দৰ্ভত সকলো গোচৰ তদন্ত CBI 3 মাহৰ সম্পূৰ্ণ কৰিব লাগিব আৰু আনফালে হিডেনবাৰ্গৰ প্ৰতিবেদন পৃথক তদন্তৰ ভিত্তি হ'ব নোৱাৰে আদানী গ্ৰুপৰ বিৰুদ্ধে বহু তথ্য প্ৰকাশ পাইছিল হিডেনবাৰ্গৰ প্ৰতিবেদন তাৰ পাছতে হিডেনবাৰ্গৰ প্ৰতিবেদনৰ তদন্ত দায়িত্ব চেবিক অৰ্পণ কৰিছিল ন্যায়ালয়ে এই মুহূৰ্তত জনাইছোঁ আদানীক বৃহৎ সকাহ প্ৰদান কৰিলে উচ্চতম ন্যায়ালয়ে দিব লৈছোঁ অন্য এক গুৰুত্বপূৰ্ণ খবৰ আজিৰ দিনটোৰ শীঘ্ৰেই বন্ধ হ'ব 1000খন মাদ্ৰাছাক লৈ ৰাজ্য চৰকাৰৰ বৃহৎ পৰিকল্পনা মাদ্ৰাছাসমূহক লৈ ডাঙৰ ঘোষণা 1000খন মাদ্ৰাছাক লৈ বৃহৎ পৰিকল্পনা কৰিছে এতিয়া ৰাজ্য চৰকাৰে শীঘ্ৰেই বন্ধ হ'ব 1000খন মাদ্ৰাছাসমূহৰ পৰিৱৰ্তে ৰাজ্যত থাকিব বিশ্ববিদ্যালয় মহাবিদ্যালয় ইতিমধ্যে ব্যক্তিগত মাদ্ৰাছা পৰিচালকৰ সৈতে আলোচনাত মিলিত হৈছে চৰকাৰে 1000খন মাদ্ৰাছাক বিদ্যালয়লৈ উন্নীতকৰণ পৰিকল্পনা এতিয়া চৰকাৰৰ আৰু ইয়াৰ লগতে মুছলমান সম্প্ৰদায়ৰ লোকপিয়ল অনুষ্ঠিত হোৱাৰো ঘোষণা কৰিলে